সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ নামঘৰত তিনিদিনীয়াকৈ কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উদযাপন কৰিছিল আৰু আজি তৃতীয় দিন। যোৱাকালি আমাৰ মাজত আছিল শংকৰী সংস্কৃতিৰ গৱেষক নিতাই পুখুৰীৰ শ্ৰীযুত লোহিত সন্দিকৈদেৱ। তেখেতৰ ভাগৱত পাঠ কৰি সুন্দৰ ভাঙনিৰে উপস্থিত থকা সকলোকে অমৃত ৰস দিলে। নিজকে বৰ সুখী অনুভৱ কৰিছিলোঁ। গতিকে আহকচোন তেখেতৰ মুখেৰে অকণমান ভাগৱত পাঠ শুনো। কৃষ্ণৰ হবে গীত দেখিবি মঙ্গল আপনিলা মনে মাধৱৰ ভক্তি কাজ হরিবা বৈকুণ্ঠে শনিবা হেরিয়া দ্বারকা কৃষ্ণ স্বামী গুলন্তে লুতক নয়নর পরাবরে হরিরত হুকে অগনি উঠাই হুকে আমার সাপিলন্দ বাঘ হংগাবে আকুল ভাব বীর ভাগৱতৰ পাঠৰ মাজে মাজে তেখেতে সুন্দৰ ব্যাখ্যা দাঙি ধৰিছিল। তাত উপস্থিত থকা প্ৰত্যেকজন ভক্তই একান্ত মনেৰে সেই ভক্তিৰ ৰসত বুৰ গৈছিল। খুব সুন্দৰ পৰিৱেশ, ভগৱান যেন উপস্থিত হৈ আছিল তেনেকুৱা নিচিনা অনুভৱ হৈছিল। যি অন্তিম দিন, আজিও আছিল এটি সুন্দৰ অনুষ্ঠান। শ্ৰীমন্ত শংকৰ এজন ৰূপান্তৰ খনিকৰ, এই বিষয়ে এটি আলোচনা চক্ৰ আছিল। আলোচনা চক্ৰত ভাগ লৈছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ নগেন শইকীয়া, বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউ। লগতে আছিল ডক্টৰ কন্দৰ্প কুমাৰ ডেকা, প্ৰাক্তন উপাচাৰ্য, ডিব্ৰুগড় বিশ্ববিদ্যালয়। এই অনুষ্ঠানটো খুব সুন্দৰ আছিল। এই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ আগতে অভাগীয়ে এটি বৰগীত পৰিৱেশন কৰিছিলোঁ, সেয়ে অকণমান দেখুৱাব খুজিছোঁ।
জঙ্গম কীৰ্তপতঙ্গ অগণগ জগতেৰি কায়া হব কহু মাৰি পুৰাতায়ো ওৰৰ নাহি কৰত ভূত দায়া নাৰায়ণ কাহে ভকতি কৰো তেৰা ইহস ৰূপে হৰি হব ঘতে বৈঠা আহি জয়সন গগন ব্যাপী নিন্দাবাদ পূৰ্ণ হিংসতেৰি কাহে কৰো পাপী নাৰায়ণ কাহে ভকতি কৰো তেৰা কাহুষং কৰে কয় কৰোনানাথ জোনো চাৰু ৰাম বাণী হব অপৰাধক বাধক তোৰ নাম তাহে শৰণ লেব জানি কাহুষং কৰে কয় কৰোনানাথ জোনো চাৰু ৰাম বাণী হব অপৰাধক বাধক তোৰ নাম তাহে শৰণ লেব জানি নাৰায়ণ কাহে ভকতি কৰো তেৰা মেৰি মৰু মন গীতটিৰ পৰিৱেশনৰ পাছতে আমাৰ মূল আলোচনা চক্ৰ আছিল আৰু সেই আলোচনা চক্ৰৰ প্ৰথমতে ভাগ লৈছিল আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত প্ৰশান্ত ফুকন দেৱে। আমাৰ আজি এই গুৰুজনাৰ ওপৰত যি আলোচনা যি কৰাৰ বিষয়লৈ মোৰ ইমান জ্যেষ্ঠতা নাই। মই এই সভাখনত আহিছোঁ মই কথা শুনি বুলি
কিন্তু নিয়মমাফিক বিধায়ক এজনকো এই বিষয়ে ক'বলৈ দিয়াৰ ক্ষেত্ৰত আমাৰ বিদ্যুৎ বিশ্ববিদ্যালয়ৰ সাম্প্ৰদায়িক বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ভক্তি ধৰ্ম তাত আমি নৱবৈষ্ণৱ ধৰ্ম বুলি কৈছোঁ। নৱবৈষ্ণৱ কেলৈ কৈছোঁ? বৈষ্ণৱ ধৰ্ম আগৰ পৰা আছিলে। বিষ্ণু পূজা কৰা ধৰ্মটোৱে বৈষ্ণৱ ধৰ্ম। নৱবৈষ্ণৱ কি? ইয়াত নালাগে দেৱৰ নিজৰ ঋষি হৈবে, নালাগে সমস্ত শাস্ত্ৰ বিস্তৰ লাগে। এনেদৰে এই তিনিদিন নাম প্ৰসংগ, ভাগৱত ব্যাখ্যা আৰু আলোচনা চক্ৰৰ লগতে উলহ মালহেৰে আমাৰ এই সোণালী জয়ন্তীৰ উৎসৱটো সামৰণি পৰিলে। খুব ভাল লাগিলে। এই 3 দিন কেনেদৰে পাৰ হ'ল গমেই নাপালোঁ। আৰু এই ভাল লগা সময়খিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি